গোবিন্দ 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 রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ডৰ অনন্ত কোটি ব্রহ্মাণ্ড হৰি অধিকাৰী হৰি অধিকাৰী নারায়ণ 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 প্রভু নারায়ণ প্রভু প্রভু দেবরী অকলে অকলে একেবারে গভীর চিন্তাত মগ্ন আমি জানো তাৰ কিবা সম্ভেদ পাম প্ৰভু দেবরী প্ৰভু এক ভয়ঙ্কর বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিল। নারায়ণ এইমাত্ৰ মহাকালাৰ বিবাহ হৈ মহাকাল মহাপ্ৰলয়ৰ আগজাননী দি গ'ল। মহাপ্ৰলয় হয় দেবরী, এই পৃথিৱীত অলপ দিনৰ পাছতে এক মহাপ্ৰলয় আৰম্ভ হ'ব। প্ৰভু কোনো কতো বাচি নাথাকিব, মাত্ৰ দৈত্য অসুৰবিলাকে ভয়ংকৰ হৈ উঠিব। দৈত্য প্ৰভু সেইবিলাকক সংহাৰ কৰিবলৈ ৰুদ্ৰনো কিমান সময় প্ৰয়োজন? দেবরী দুষ্টক দমন আৰু সন্তোষ পালন কৰিবই লাগিব প্ৰভু। নহয় দেবরী, প্ৰভু আপুনি কথাটো একেবাৰে পাতলকৈ ভাবিছে। প্ৰভু আপুনি এই কওকচোন দেবরী, এবাৰ ধ্বংস হোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো সম্ভৱ? আচলতে হয় প্ৰভু, মহাপ্ৰলয় আৰম্ভ হ'লে এই পৃথিৱীত আৰু কোনো ক'তো বাচি নাথাকিব। কিন্তু দেবরী কিন্তু কি প্ৰভু? মহাকালে কৈ গ'ল, মহাকালে কি কৈ গ'ল? মহাকালে কৈ গ'ল জম্বুদ্বীপৰ ৰজা সত্যবতী এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। জম্বুদ্বীপৰ ৰজা সত্যব্ৰত হয় দেবরী, নাৰায়ণে তেওঁৰ দ্বাৰা পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। কিন্তু কেনেকৈ দেবরী? শুনক প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰয়োজনীয় সকলো বেদ বেদাংগ কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। বিশেষকৈ জীৱ জন্তু গছ গছনিসমূহ যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিব পাৰিলেই পুনৰ সৃষ্টি ৰক্ষা কৰিব প্ৰভু। দেবরী, প্ৰভু আমি তাৰেই পৰিকল্পনা ও কৰি নাৰায়ণ সময়ত ব্যৱহাৰ কৰিব লাগিব। প্ৰভু বাৰু দেবরী, এনেদৰে মাজে মাজে বুদ্ধি ভৰসা দি যাবলৈ নাপাহৰিবা। এতিয়া যোৱা দেবরী, এই বাৰ্তা তুমি নৰ সমাজক দিয়াগৈ। ভাল প্ৰভু, তব দুখানি চৰণত পুনশ্চবাৰ প্ৰণিপাত জনাই ৰাখে যাওঁ এবে আপোন কৰ্তব্য থওঁগৈ অগ্ৰসৰ। তথাস্তু। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ ৰুধিৰ গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ স্মরণ
মাত্ৰকে যিহেতু দুৰ্ঘোৰ এই সংসাৰ দুখৰ অন্ত এহিহে তুতেহে ঈশ্বৰ কুহৰি বুলয় যতম সন্ত প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতা ধন তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ যাওঁ এবে নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ